দালালৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি অসম আৰক্ষীয়ে চলাইছিল অভিযান আৰু অভিযানত ইতিমধ্যে 5 শতাধিক দালাল ইতিমধ্যে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ দেখা গৈছিল হৰব হৈ পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে অকল চক্ৰ বিষয়াৰ কাৰ্যালয়তে নহয় যিসমূহ কাৰ্যালয়ত দালাল ৰাজ চলে সেই প্ৰতিটো কাৰ্যালয়তে ইতিমধ্যে তেওঁলোকে তালিকা প্ৰস্তুত কৰা বুলি ঘোষণা কৰিছে আৰু প্ৰতিটো কাৰ্যালয়তে অভিযান চলিব বুলি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি ঘোষণা কৰিছে আৰু তাৰ পিছত দেখা গৈছে সোশ্যাল মিডিয়াত বিশেষকৈ চৰ্চা হৈছিল জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়সমূহৰ কথা কেনেকুৱা ধৰণৰ দালাল ৰাজ চলে সেই বিষয়ে চৰ্চা হৈছিল আৰু মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰী জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় আৰু ইয়াৰ মই সামগ্ৰিক দৃশ্য মোৰ সতীৰ্থ ভিডিঅ'জনে ৰামপুকাৰক দেখাবলৈ অনুৰোধ জনাম যিহেতু পৰিবহণ বিষয়াৰ কাৰ্যালয়তো ড্ৰাইভিং লাইচেন্সৰ নামত দালাল ৰাজ চলা বুলি এটা গুৰুতৰ অভিযোগ দীৰ্ঘদিনৰ পৰা উত্থাপিত হৈ আহিছে একাংশ দালালক নধৰিলে যে সাধাৰণ ৰাইজে যে লাইচেন্সৰ পৰা আদি কৰি গাড়ী যিখিনি নথি পত্ৰ থাকে সেইখিনি বনাব নোৱাৰে তাৰ এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈ আহিছিল আৰু মই বৰ্তমান যিহেতু ধুবুৰী দ্বিতীয় কাৰ্যালয় জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উপস্থিত আছোঁ ইয়াতে একাংশ সচেতন ব্যক্তি আছে আমি তেওঁলোকৰ লগত কথা পাতিম মই প্ৰথমতে আপোনাৰ ওচৰত আহিম দেখা গৈছিল মুখ্যমন্ত্ৰী এটা মাত্ৰ নিৰ্দেশৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি অসম আৰক্ষীয়ে অভিযান চলাইছিল আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগত জড়িত থকা একাংশ দালালক প্ৰায় 5 শতাধিক দালাল ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু সমান্তৰালভাৱে দেখা গৈছে সোশ্যাল মিডিয়াত চৰ্চা হৈছে যে যিসমূহ দ্বিতীয় কাৰ্যালয়ত যিটো দালাল ৰাজ চলে সেই দালালক আটক কৰিবনে নাই ধুবুৰীত কেনেকুৱা পৰিৱেশ ধুবুৰী দ্বিতীয় কাৰ্যালয়ত যিহেতু আপুনি বৰ্তমান উপস্থিত আছে কেনেকুৱা পৰিৱেশ দেখিছে চাওক আমাৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবে যিটো পদক্ষেপ লৈছে আমাৰ লগত তাক সম্বৰ্ধনা জনাইছোঁ তাক সঁহাৰি দিম খুব ভাল কাম কৰিছে দালাল ৰাজ থাকাতে মানুহৰ মধ্যভোগী মানুহৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হয় কিন্তু আজিৰ তাৰিখত কালি পৰহি দুটা দিনত যিবিলাক মানে দালাল চক্ৰক আক্ৰমণ কৰিছে হেৰি কৰিছে আমি ভাল পাইছোঁ আৰু বহুতো আছে কিন্তু তাৰ ভিতৰত আপোনালোকে যিটো আমাৰ দ্বিতীয় অফিচত আছে দ্বিতীয় অফিচত মই এটা কথা ক'ব পাৰোঁ যে আগতে কি আছিল না আছে সেইটো বেলেগ কথা আজিৰ তাৰিখতো আমাৰ দ্বিতীয় অফিচত মই জানা মতে দালাল চক্ৰ কোনো ধৰণৰ হেৰি নাই কাৰণ দালাল চক্ৰ এই কাৰণেই নাই আমি বুজি পাওঁ দ্বিতীয় অফিচত কাম হ'বলৈ হ'লে মানে MBI মাষ্ট বি MBI ছিগনেচাৰ ছাড়া কাম নহয় MBI 4 মাস ধৰি ইয়াত নাই ইয়াত দালাল আৰু কি কাম কৰিব যিজন জালালে হওক বা যিয়ে হওক ধুবুৰী দ্বিতীয় কাৰ্যালয়ত 4 মাহৰ পৰা MBI 4 মাহৰ পৰা MBI নাই কিন্তু তাৰ পৰিপ্ৰেক্ষিতত এটা কথা কৈছোঁ যে আমি জন্মলগ্নৰ পৰা পাইছোঁ যে অসমখন চৰকাৰখন ইমান সুকীয়া চৰকাৰ কিন্তু এইটো ডিপাৰ্টমেণ্টৰ কিয় সঁহাৰি নিদিয়ে কাৰণ কেতিয়াবা আহে এজন MBI যদি আহে এজন MBI আহিলে চাওঁ সেই 3-4টা ডিষ্ট্ৰিক্টত ইনচাৰ্জ থাকে সপ্তাহত 2 দিন এদিন থাকে কেতিয়াবা চাওঁ যে এই ছুটি লৈছে আহিব নোৱাৰে এনেকুৱা কেইবছৰ ধৰি এই ধুবুৰী ডিষ্ট্ৰিক্টত সমস্যাটো হৈ আছে মই এটা চৰকাৰক মানে অনুৰোধ কৰিছোঁ যে কমচে কম যেহেতু বৰ্ডাৰ ডিষ্ট্ৰিক্ট হয় ইয়াত বিভিন্ন গাড়ী ঘোড়া মেকানিকেল সমস্যা আছে সেই সমস্যাবিলাকৰ কাৰণে MBI এজন ধুবুৰী ডিষ্ট্ৰিক্টত পাৰ্মানেণ্ট দিব লাগে আৰু দালাল মুক্ত হৈছে আৰু বাকীখিনি নিষ্পত্তি কৰাৰ কাৰণে আমালোকে ৰাইজে সচেতন হৈ আছে যেহেতু আপুনি উল্লেখ কৰিছে 4 মাহৰ পৰা ইয়াত MBI নাই কাম কাজসমূহ কেনেদৰে একদম ষ্টপ হৈ আছে লাইচেন্সৰ কাম একে টোটালি ষ্টপ মই নিজে ভবিয়াকৈ মোৰ ল'ৰাৰ লাইচেন্সৰ কাৰণে মই 4 মাহ ধৰি ঘূৰি আছোঁ খালি MBI এটা ছিগনেচাৰ লাগে উইটনেছ লাগে তেনেহ'লে মই এটা সংগঠনৰ প্ৰেচিডেণ্ট হৈ মই যদি এনেকুৱা হয় সাধাৰণ ৰাইজে কিমান হাৰাশাস্তি হৈছে এইটোতো দালাল ৰাজৰ কথা নহয় এইটো চৰকাৰী পক্ষৰ বা ডিপাৰ্টমেণ্টৰ নেগলিজেঞ্চি হয় এয়া আছিল ধুবুৰী যিসমূহ সচেতন লোক আছে তেওঁলোকৰ মনৰ কথা আৰু তেওঁ ইতিমধ্যে এটা কথা উল্লেখ কৰিছে ধুবুৰীত 4 মাহৰ পৰা MBI নাই যাৰ কাৰণে কোনো ধৰণৰ কাম কাজ আগবঢ়া নাই আৰু আমি যিহেতু আজি দ্বিতীয় কাৰ্যালয়ৰ পৰিৱেশ দেখুৱাইছিলোঁ যেহেতু ধুবুৰী আৰক্ষীয়েও দেখা গৈছিল দালাল চক্ৰৰ বিৰুদ্ধে অভিযান চলাইছিল আৰু অভিযানত ধুবুৰীতো কেইবাজনো দালাল গ্ৰেপ্তাৰ কৰাৰ লগতে লাটমণ্ডলক গ্ৰেপ্তাৰ কৰিছিল তাৰ পিছতে দেখা গৈছিল ধুবুৰী যি পৰিবহণ বিষয়াৰ কাৰ্যালয় সেই বিষয়াৰ কাৰ্যালয়তো কিন্তু আজি কোনো ধৰণৰ দালাল ইয়াতে নাই উপস্থিত নাই যাৰ কাৰণে যিসকল সাধাৰণ লোক আছে তেওঁলোকে নিজৰ কাম নিজে কৰি আছে আজি মোৰ সতীৰ্থ ভিডিঅ' ৰামপুকাৰে দেখুৱাইছে আৰু যিহেতু
ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে ঘোষণা কৰে কোনো কাৰ্যালয়তে দালাল ৰাজ চলিব দিয়া নহয়, দালালৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব। তাৰ পিছতে দেখা গৈছে ধুবুৰী যি জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়, সেই কাৰ্যালয়ৰ পৰা ইতিমধ্যে সেই দালালসমূহে কিন্তু ইতিমধ্যে প্ৰলয় পত্ৰ দিছে, যাৰ কাৰণে আজি যিসমূহ লোক আছে, সাধাৰণ লোক আছে, তেওঁলোকে আহি নিজে কাম কৰাৰ সুবিধা পাইছে। আৰু এইখিনিত এটা প্ৰশ্ন উত্থাপিত হয় যে দীৰ্ঘদিনৰ পৰা যি ধুবুৰী যি দ্বিতীয় কাৰ্যালয়, সেই দ্বিতীয় কাৰ্যালয়ত ড্ৰাইভিং লাইচেন্সৰ পৰা আৰম্ভ কৰি যিসমূহ গাড়ীৰ কাম কাজ থাকে, সেই কাম কাজত কৰিবলৈ আহিলে তেওঁলোকে দালালৰ হতুৱাই কৰিব লাগে, দালালক পইচা দিব, তাৰপিছতহে তেওঁলোকে সেই কামখিনি কৰিব পাৰে। আৰু যদি নিজাববীয়াকৈ কৰিবলগীয়া হয় তেনেহ'লে মাহৰ পিছত মাহ ঘূৰি তেওঁলোকে কিন্তু সেই কাম নিজে কৰিব নোৱাৰে। এটা কথা স্পষ্ট হৈ পৰে যে ধুবুৰী দ্বিতীয় কাৰ্যালয়ত যে দালালক ধন নিদিলে ইয়াতে কোনো ধৰণৰ কাম নহয় বুলি দীৰ্ঘদিনৰ পৰা যি অভিযোগ উত্থাপিত হৈ আহিছিল, সেই অভিযোগ উত্থাপিত হৈ আহিছিল। আৰু ইতিমধ্যে এজন সচেতন ব্যক্তিয়ে উল্লেখ কৰিছে ধুবুৰীত যিহেতু 4 মাহৰ পৰা MBI নাই, তাৰ কাৰণে সম্পূৰ্ণৰূপে যি কাম কাজ সেয়া বন্ধ হৈ আছে, কোনো ধৰণৰ কাম কাজ আগবঢ়া নাই। আৰু মুখ্যমন্ত্ৰীৰ এনে কঠোৰ পদক্ষেপৰ পিছতে এতিয়া দেখা গৈছে ধুবুৰী দ্বিতীয় কাৰ্যালয়ত দালাল মুক্ত হৈছে। আজি কোনো ধৰণৰ দালাল ইয়াত উপস্থিত হোৱা নাই, যাৰ কাৰণে সাধাৰণ যিসকল লোক আছে তেওঁলোকে নিজৰ কাম নিজে কৰাৰ সুবিধা পাইছে।